হাই হেল্ল' নমস্কাৰ মেথছ মাই লাইফ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 মেথছৰ পৃষ্ঠকালি আৰু আয়তন এই নামৰ চেপ্টাৰটো যিটো 13 নম্বৰ চেপ্টাৰ, এই চেপ্টাৰটো ইংলিছত কয় ছাৰ্ফেচ এৰিয়া এণ্ড ভলিউম। এই চেপ্টাৰটোৰ বিষয়ে আমি আজি আলোচনা কৰিম। তো ইয়াতে পোনপ্ৰথমে আমি 13.1 অনুশীলনীটোৰ পৰা ষ্টাৰ্ট কৰিম। চাওঁ তাতে কি কুৱেশ্যন দিয়া আছে আৰু কি ফৰ্মুলা প্ৰয়োগ হ'ব, সেই ফৰ্মুলাখিনি আমি জানিম আৰু লগতে সেই ফৰ্মুলাৰ সহায়ত সেই কুৱেশ্যনখিনি সলভ কৰিম। চোৱাচোন এতিয়া মই 13.1টো চোৱা, এইটো 13.1ত যিটো কুৱেশ্যনটো দিয়া আছে কি প্ৰত্যেকৰে এক নম্বৰ কুৱেশ্যনটো দিয়া আছে যে প্ৰত্যেকৰে আয়তন কি আছে 64 ঘনমিটাৰ। ঠিক আছে, বিশিষ্ট দুটা ঘনক, যিটো ঘনকক কি বুলি কয় ইংলিছত কিউব বুলি কয়, মূৰে মূৰে সংযোগ কৰা হ'ল। এতিয়া দুটা ঘনক আছে যে ঘনক দুটা মূৰে মূৰে সংযোগ কৰিব দিছে। সংযোগ কৰাৰ পিছত চৌপল বা আয়তীয় ঘনক। এতিয়া এই কিছুমান সময়ত কুৱেশ্যনখিনি দিতে চৌপল ওলোৱা বা আয়তীয় ঘনকটোৰ পৃষ্ঠকালি ওলোৱা, তেতিয়া মানে তোমালোকে কেতিয়াবা কনফিউজন নহ'বা, কাৰণ চৌপল আৰু পৃষ্ঠকালি যিটো সেই দুটা একে বস্তু। ঠিক আছে, তো এই আয়তীয় ঘনকটোৰ যিটো পৃষ্ঠকালিটো নিৰ্ণয় কৰিব দিছে। এতিয়া চোৱাচোন কুৱেশ্যন তোমালোকে বুজি লওঁ অলপমান, যে যদি আমি ধৰা এইটো আমি এটা কি ল'লোঁ ঘনক। ঠিক আছে, এই ঘনকটোত এতিয়া এই ঘনকটো কি আছে, ইয়াৰ লগত আৰু এটা ঘনক কি হৈছে সংযোগ কৰিব দিছে। ঠিক আছে, ধৰা এইটো এটা ঘনক, এই দুটা ঘনক এটা কি কৰিছে সংযোগ কৰিব দিছে। এইটো যিটো তোমাৰ ক'ব গ'লে এইটো যিটো হাইট হ'ব, মই যেনেকৈ বুজাব যাওঁ, এইটো হ'ব হাইট, এইটো তোমাৰ লেন্থ, আৰু এইটো যিটো থাকিব ব্ৰেথ। ঠিক আছে, এইটো থাকিব কি ব্ৰেথ। তো এই বস্তুটো চোৱাচোন, ইয়াতো যেনেকৈ থাকিব, এইটো থাকিব কি, এইটো থাকিব হাইট। ঠিক আছে, আৰু এই তলৰ এইটো থাকিব কি লেন্থ, আৰু এইটো কি ব্ৰেথ, যিটো কয় বহল, উচ্চতা, আৰু এইটো কি দিক। তো এই দুটা যে কৈছে তেনেকৈ যাই সংযোগ কৰিব দিছে। সংযোগ কৰিলে কি হৈছে এতিয়া চোৱাচোন, এইটো এটা ঘনক আছিল, এইটো এটা ঘনক আছিল। এই ঘনক দুটা যেতিয়া আমি সংযোগ কৰি তেতিয়া আয়তীয় ঘনক নহ'ল জানো? এইটো এটা আয়তীয় ঘনক হ'ল, কাৰণ এইটো লেন্থটো বাঢ়ি গ'ল আৰু হাইটটো একেই আছে, বহলটো একে আছে। ঠিক আছে, এতিয়া এই কুৱেশ্যনটো যিটো লেন্থটো হাইটটো বাঢ়ি গৈছে, তোমালোকে যেতিয়া সংযোগ কৰাৰ পিছত তোমালোকে ধ্যান দিছানে, অকল কি বাঢ়িছে ইয়াতে, অকল ইয়াতে লেন্থটোহে বাঢ়িছে আৰু বাকীখিনি গোটেইখিনি একে আছে। তো এইখিনি বস্তু আমি এতিয়া কুৱেশ্যনত দিছে যে 64 ঘনমিটাৰ বোলে দিয়া আছে এটাৰ, তেনেহ'লে এইটোৰো হ'ব। এই দুটা যেতিয়া সংযোগ কৰিম তেতিয়া আয়তীয় ঘনক হ'ব। তেতিয়া এই আয়তীয় ঘনকৰ পৃষ্ঠকালি, মানে ইয়াৰ যিটো পৃষ্ঠকালি আছে, ইয়াত এটা হ'ব, ইয়াত এটা হ'ব, ইফালে এটা হ'ব, আৰু তোমাৰ ইফালে এটা হ'ব, মানে কেইটা আছে সেই পৃষ্ঠকালিখিনি আমাৰ এতিয়া ওলাব লাগে। ঠিক আছে, তো এতিয়া ফৰ্মুলা প্ৰয়োগ কৰি আমি ওলাম। চোৱাচোন এতিয়া কুৱেশ্যনটো আমি লিখি লওঁ পোনপ্ৰথমে। আশা কৰোঁ তোমালোকে বুজিছা বুলি কুৱেশ্যনটো। এতিয়া চোৱাচোন, এতিয়া লিখি লওঁ মই। এতিয়া মই লিখি লৈছোঁ ইয়াতে, তোমালোকে বুজি লোৱা। এইটো চোৱা, সেইখিনি ডায়েগ্ৰামখিনি আকৌ এবাৰ মই বুজাবৰ কাৰণে চেষ্টা কৰিম। যে ইয়াতে কি হৈছে, এইটো এটা ঘনক আছে আৰু এইটো এটা ঘনক আছে। তো এই ঘনকৰ আমাক দিয়া আছে ঘনকৰ আয়তন কিমান আছে 64 m³ মানে মিটাৰ কিউব। ঠিক আছে, তো এটা দিয়া আছে, এইটো এটা আছে। দুটা বস্তু যেতিয়া আমি সংযোগ কৰি দিম তেনেহ'লে এনেকুৱা নহ'ব জানো? এইটো সংযোগ কৰোঁতে চোৱাচোন, ইয়াতে এইটো যিটো বহলটো যিটো আছে প্ৰস্থটো আছে এ, যিটো দিক এইটো এ, উচ্চতাও এ। ঠিক আছে, যদি আমি কওঁ এনেকৈ যদি দি যাওঁ, এইটো হ'ল উচ্চতা, এইটো হ'ল প্ৰস্থ, এইটো হ'ল দিক। তো এইভাবে এইটোতো আছে, এইটো হ'ল উচ্চতা হৈ গ'ল, এইটো প্ৰস্থ হৈ গ'ল, আৰু ইয়াৰ পৰা ইয়ালৈকে দিক হৈ গ'ল। তেনেহ'লে এই যে ইয়াৰ পৰা চোৱা, ইয়াৰ পৰা এইটো দিকটো কি হৈছে, দুটা দিগে প্লাছ হৈ আছে, আৰু বাকীখিনি যেনেকৈ আছে সেনেকৈ আছে। এইটো যিটো উচ্চতা থাকি গ'ল আৰু প্ৰস্থ থাকি গ'ল। তেনেহ'লে আমাক যিটো দিয়া আছে, কি দিয়া আছে, আমি কুৱেশ্যনৰ পৰা লিখিছোঁ যে দিয়া আছে ঘনকৰ আয়তন কিমান আছে 64 মিটাৰ কিউব। ঠিক আছে, এতিয়া পোনপ্ৰথমে আমি ইয়াৰ পৰা ঘনকৰ যিটো এৰ মান, সেই মানটো ওলাব লাগে। তেনেহ'লে আমি এই ঘনকৰ আয়তন আমি ফৰ্মুলাটো জানো কি আছিল, এ কিউব। ঠিক আছে, এতিয়া এই এ কিউব ফৰ্মুলা হিচাপত এটা কি আছে 64 মিটাৰ কিউব। এতিয়া আমি এইটো যিটো কিউবৰ ফৰ্ম আছে, এইটো কিউবৰ ফৰ্ম আছে, কিন্তু এই নাম্বাৰটো কিউবৰ ফৰ্ম নাই। এইটো এটা ইউনিটটো যিটো একক দি আছে, এককটো যিটো মিটাৰ দি আছে, মিটাৰটোহে ইউনিটত হেৰি আছে, কিউবৰ ফৰ্ম আছে। তেনেহ'লে এই সংখ্যাটো আমি কি কৰিব লাগিব, প্ৰথমে আমি চুটিহৰণ কৰিব লাগিব। তোমালোকে চোৱাচোন কেনেকৈ কৰিব লাগিব, যে 64ক আমি 2ৰে হৰণ কৰিলোঁ। ঠিক আছে, 2ৰে হৰণ কৰিবা, 2ৰে হৰণ কৰোঁতে কিবা গ'ল, এইটো 3বাৰ গ'ল, এইটোত কিমান 4 কিবা যায় 2বাৰ, আকৌ 2ৰে দিলোঁ, 3 যায় একবাৰ, এক বেছি হ'ল, ইয়াতে বহালোঁ 12 হ'ল, 12ৰ ভিতৰত কেইবাৰ যায় 6বাৰ, আকৌ 2ৰে দিলোঁ, 16 একত নাযায়, কাৰণ দুটা সংখ্যা ল'ব লাগিব, 16 হ'ল, 16ৰ ভিতৰত কেইবাৰ যায় 8বাৰ যায়। নেক্সট আকৌ 2ৰে দিলোঁ, কেইবাৰ যায় 8ৰ ভিতৰত কেইবাৰ যায় 4বাৰ যায়।
নেক্সট আকৌ 4 ভিতৰত 2 কেইবাৰ যায় 2 বাৰ যায় আকৌ 2 ভিতৰত 2 কেইবাৰ যায় 1 বাৰ যায় ঠিক আছে এইকেইটা সংখ্যা পালো এতিয়া আমি এই যিকেইটা সংখ্যা পালো এইকেইটা সংখ্যা আমি ধুনীয়াকৈ প্ৰথমে লিখি লওঁ কেইটা 2 পাইছো 1 2 3 4 5 6টা লিখি লওঁ 1 2 3 4 5 6 এতিয়া ইয়াতে ঘনক লোৱা আছে ন তো অৰ্থাৎ তিনিটাকে আমি জোৰা তিনিটাকে লৈ আমি এটা জোৰ বনালো 1 2 3টা এইটো এক জোৰ হ'ল 1 2 3টা এইটো 2 জোৰ হ'ল মানে ইয়াৰ পৰা এনেকৈ জোৰ বনাই পালে তাৰ পৰা এটাহে নম্বৰ ল'ব পাৰে মানে কি ইয়াতে কি আছে 2ৰ ঘনক এটা আছে ইয়াতে 2ৰ ঘনক এটা আছে আৰু লগত আমাৰ কি আছে মিটাৰ কিউব এতিয়া চাচোন এই দুটাৰ মাজৰ পৰা আমি যদি ভূমিটো এইটো সংখ্যাটো যে 2/3 এইটো কি বা ভূমি এই ভূমিটো কমন লৈছোঁ কমন লওঁতে এইটো 2 আছে এটা এইটো 2 আছে ঠিক আছে তো 2 2 থাকিলে কি ইয়াতে 3 মানে এটা কি 2 2 4 ঠিক আছে 4 আৰু ঠিক আছে মিটাৰ কিউব দিলোঁ এই কিউবটো আছে আৰু ইয়াতে আছে এ কিউব ঠিক আছে ইয়াতে গোটেই এ কিউবে হ'ব এতিয়া এই কিউবে কাটি দিলোঁ থাকিল কি এৰ মান কি পালিল 4m বুজি পাইছানে এতিয়া আমি এই 4mটো পালোঁ কিয় মান যেটো এইটো ঘনকৰ যেটো লেন্থ ব্ৰেথ আৰু হাইট এটো কিমান হ'ব 4mm হ'ব ঠিক আছে তো এই যেতিয়া আমি 4mm পালোঁ এতিয়া আমি এই যে এই দুটা যে ঘনক যে জয়েন কৰাৰ পিছত যে এটা আমাৰ নতুন এটা আয়তীয় ঘনক হ'ল না নাই এই ঘনকটো এটা আয়তীয় আকাৰৰ হৈছে সেইকাৰণে কৈছোঁ আমি আয়তীয় ঘনক তেতিয়া আমি লিখি ল'ম যে তলত চোৱাচোন আমি লিখি লওঁ চোৱা এতিয়া আমি লিখি দিছোঁ যে নতুন ঘনকীয় আয়তৰ দিক আচ্ছা এই যে নতুন যে ঘনকীয় আয়ত আছে এইটো দিকটো কিমান আছে চোৱাচোন দিকটো কিমান আছে প্ৰস্থ কিমান আছে আৰু হাইটটো কিমান আছে এতিয়া প্ৰথমে চোৱা দিকটো কিমান আছে এইটো হ'ল যিটো দিক ইয়াৰ পৰা ইয়ালৈকে কি হ'ল a + a দুটা হ'ল দিক অৰ্থাৎ এইটো হ'ব দিক আচ্ছা দিকটো মই এতিয়া লিখি দিওঁ যে a + a কিমান a + a এইটো হ'ল দিক আৰু এটা প্ৰস্থ যেটো প্ৰস্থটো কিমান দি আছে ইয়াৰ পৰা ইয়ালৈকে এইটো কি প্ৰস্থ এইটো কি আছে a আৰু উচ্চতাটো কি দিছে চোন উচ্চতা কিমান a ঠিক আছে যে লিখি দিলোঁ a এতিয়া আমি এই এৰ যিকিলা মান পাইছোঁ মানখিনি ভৰাই দিলোঁ এৰ মান আমি কিমান পাইছোঁ এতিয়া 4m তো 4m দুইবাৰ হ'ব লাগিব কাৰণ দুটা a প্লাছ আছে তো কিমান হ'ব 4m 8m আৰু ইয়াতে আছে a এটাই আছে মানে 4m হ'ব আৰু ইয়াতে কি হ'ব a এটা আছে তেনেহ'লে 4m হ'ব ঠিক আছে এতিয়া আমি এই যে নতুন আয়তীয় ঘনকটো হ'ল এই ঘনকটোত আমি এতিয়া পৃষ্ঠকালি ওলাব লাগিব তাৰ কাৰণে এটা ফৰ্মুলাটো তোমালোকে চোৱা মই এতিয়া লিখি দিছোঁ যে নতুন আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি ফৰ্মুলা হ'ল 2 LB + BH + HL এতিয়া এই ফৰ্মুলাটো কিভাৱে তোমালোকে মনত ৰাখিবা তাৰ কাৰণে এটা মই সৰুকৈ এটা ট্ৰিক এটা দিওঁ চোৱা প্ৰথমে তোমালোকে ধ্যান দিবা যে ফৰ্মুলাটোত 2 চবৰ মনত থাকিব ন 2 থাকিল ঠিক আছে এতিয়া এই ব্ৰেকেটৰ ভিতৰত যেতিয়া মানখিনি বহিব তাৰ কাৰণে চোৱা প্ৰথমে লিখিবা L B আৰু H ঠিক আছে L B আৰু যেতিয়া Hটো লিখিবা এতিয়া তোমালোকে চোৱাচোন প্ৰথমে এই দুটা লিখা L B প্লাছ নেক্সট লিখা BH ঠিক আছে এতিয়া লাষ্টৰটো কি কৰিবা এই দুটা লাষ্ট ষ্টেপত কি কৰিবা এই লাষ্টৰটো আৰু ফাৰ্ষ্টৰটো ঠিক আছে তেনেহ'লে হ'ব কি HL ঠিক আছে এইটা ফৰ্মুলা প্ৰথমে দুটা পেয়াৰ বনাবা নেক্সট আকৌ সেকেন্ডটো পেয়াৰ বনাবা থাৰ্ডটো যাই পেলাই এই লাষ্টৰটো আৰু ফাৰ্ষ্টৰটো তিনিটা মিলি পেয়াৰ বনাবা ঠিক আছে এইটো হ'ল ফৰ্মুলা চোৱা এতিয়া ফৰ্মুলাটো মিলি যাব যিটো আমি যে ক'লোঁ যে LB + BH + HL ঠিক আছে বুজিছানে এই ফৰ্মুলাটো এইভাৱে তোমালোকে মনত ৰাখিবা ঠিক আছে প্ৰথমটো জোৰটো ল'বা দ্বিতীয় জোৰ ল'বা তৃতীয়টো লাষ্টৰটো আৰু ফাৰ্ষ্টৰটো লগত জোৰ বনাবা ঠিক আছে এনেকৈ তোমালোকে প্ৰথমে LBH বুলি লিখি পেলাই কৰিব পাৰিবা ঠিক আছে ওকে গাইজ এতিয়া ফৰ্মুলাটো গম পালে কেনেকৈ হ'ব এতিয়া আমি এই ফৰ্মুলাত এতিয়া আমি মানখিনি পাতি দিওঁ চাওঁ এনচাৰটো আমি কিভাৱে পাম এতিয়া আমি ইফালে লিখিলে আমাৰ জাগাটো কম হয় কাৰণে ইফালৰ পৰা লিখি আছোঁ ঠিক আছে অলপমান বুজি ল'বা তো এইটো 2 2 2 হ'ল এতিয়া LB ইয়াৰ মাজত কোনো চিন নাই মানে পূৰণ হৈ আছে এলৰ মান কিমান ইয়াতে এইটো যিটো দিকটোক আমি কি বুলি কওঁ L আৰু এইটো প্ৰস্থক যিটো B আৰু যিটো উচ্চতাক যিটো আমি H বুলি নামকৰণ কৰোঁ ঠিক আছে তো এতিয়া Lটো কিমান আছে 8 মাজত একো নাই মানে পূৰণ চিন বিৰ মান কিমান আছে বিৰ মান আছে 4 ঠিক আছে প্লাছ চিন দিলেও এইটো বি মান কিমান 4 আৰু কিমান এইটো H মান কিমান 4 প্লাছ ঠিক আছে H মানে 4 L মানে কি 8 ঠিক আছে এই মানখিনি এতিয়া পাতি দিলোঁ 2 2 থাকিল এতিয়া আমি 4 দি 8 পূৰণ কৰিলে কিমান 4 8 গুণ 32 আৰু 4 4 গুণ কিমান হয় 16 আৰু ইফালে থাকে কিমান 4 8 গুণ 32 ঠিক আছে এতিয়া এই গোটেইখিনি সংখ্যা তুমি যোগ কৰি চোৱাচোন তুমি কিমান পাবা যোগ কৰিলে তোমাক কিমান পাবা 80 পাবা যোগ কৰি চোৱা ঠিক আছে এতিয়া এই দুটা সংখ্যা এতিয়া একো নাই বেগেটৰ অৰ্থ মানে পূৰণ তো 2 ৰে 80 পূৰণ কৰিব লাগে কিমান হ'ব 160 আৰু
যেতিয়া ঘনকৰ পৃষ্ঠকালি ওলাবা নহয় তেতিয়াহ'লে যিটো ইউনিটটো থাকিব ইউনিটটো সদায় কি হ'ব স্কুৱেৰত হ'ব মানে এতিয়া মিটাৰ আছিল না গোটেই এটা মিটাৰ আছিল মিটাৰ স্কুৱেৰ হ'ব এইটো হ'ল ঘন যিটো পৃষ্ঠকালিৰ যিটো একৰ লগত স্কুৱেৰটো থাকিব এইটো আমাৰ যিটো লাষ্ট ফিনিচিঙৰ এনচাৰটো হ'ল যিটো আমাৰ ওলাব লগা আছিল অ'কে গাইজ এইখিনিতে আমাৰ আজি প্ৰথম কুৱেশ্যনটো সমাপ্ত হ'ল এতিয়া আমি দ্বিতীয় কুৱেশ্যনটো কৰিম আশা কৰোঁ তোমালোকে বুজিছা বুলি একবাৰ চাই লোৱা ধুনীয়াকৈ লিখি ল'বা এনেকৈ ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ ঠিক আছে এইখিনি ডাইগ্ৰামখিনি ধুনীয়াকৈ বনাই ল'বা যাতে তোমালোকে বুজি পোৱা তাৰপিছত এই লাষ্টৰ এইখিনি এনচাৰ আছে এইখিনি লিখি ল'বা ঠিক আছে গাইজ এতিয়া নেক্সট কুৱেশ্যনটো কৰিম চাই থাকা তোমালোকে চোৱাচোন এতিয়া দ্বিতীয় নম্বৰ কুৱেশ্যনটো কি দিছে এটা পাত্ৰ এটা খোলা অৰ্ধগোলকৰ আৰু তাৰ ওপৰত এটা খোলা বেলন গঠিত মানে এটা অৰ্ধগোলক চোৱাচোন এতিয়া এই ইমেজটো মই ইয়াতে বুজাব কাৰণে চেষ্টা কৰিম এতিয়া চোৱাচোন কি কৈছে এটা অৰ্ধগোলক লোৱা প্ৰথম এটা অৰ্ধগোলক মই ল'লোঁ ইয়াতে অৰ্ধগোলকৰ ওপৰত এটা কি বেলন আকৃতিৰ এটা চিত্ৰ এটা বহাই দিব এইটো অৰ্ধগোলক হ'ল এইখিনিলৈকে যদি মই এইটো বুজাব যাওঁ তোমাৰ এইখিনিলৈকে এটা ইয়াৰ পৰা এইখিনিলৈকে এইটো এটা অৰ্ধগোলক তো অৰ্ধগোলকৰ ওপৰত এটা কি বেলন আকৃতি বস্তু এটা বহাই দিছে ঠিক আছে এইটো এটা বেলন হ'ল এই বেলনটো বহাই দিছে তাৰপিছত কি কৈছে অৰ্ধগোলকটোৰ ব্যাস হ'ল 14 সেণ্টিমিটাৰ তেনেহ'লে এই যে অৰ্ধগোলকৰ ব্যাস ইয়াৰ পৰা এইটো হ'ব অৰ্ধগোলকৰ ব্যাস এই ব্যাসটো কিমান দিয়া আছে 14 সেণ্টিমিটাৰ কিমান 14 cm ঠিক আছে 14 cm আৰু কি বুলি কৈছে পাত্ৰটোৰ মুঠ উচ্চতা এই যে পাত্ৰটো যে হৈছে ইয়াৰ পৰা ইয়ালৈকে এই মুঠ উচ্চতাটো কিমান কৈছে ইয়াতে কি হৈছে চোৱাচোন 13 সেণ্টিমিটাৰ কিমান 13 সেণ্টিমিটাৰ আচ্ছা পাত্ৰটোৰ ভিতৰৰ পৃষ্ঠকালিটো নিৰ্ণয় কৰা এই যে পাত্ৰটো আছে এই পাত্ৰৰ ভিতৰৰ যিখিনি পৃষ্ঠকালি আছে সেই পৃষ্ঠকালিখিনি নিৰ্ণয় কৰিব আছে ঠিক আছে তো পোনপ্ৰথমে আমি চাব লাগিব ইয়াতে কি বস্তু জইন হৈছে কি বস্তুৰ দ্বাৰা এই চিত্ৰটো গঠন কৰা হৈছে তো প্ৰথমে চাব লাগিব এইটো এটা অৰ্ধগোলক আৰু এটা চুঙা যেটো বেলন বুলি কৈছে তো বেলন আৰু চুঙাৰ মাজত পাৰ্থক্য তোমালোকে একোৱে নাই একে বস্তু ঠিক আছে তোমালোকে আকৌ কনফিউজন নহবা এতিয়া ইয়াতে চোৱাচোন এই অৰ্ধগোলক অৰ্থাৎ মই যদি ইয়াতে এক্সট্ৰাকৈ এটা বনাই দিওঁ যে এইটো এটা অৰ্ধগোলক ঠিক আছে এই অৰ্ধগোলকটোৰ এতিয়া আমি এই অৰ্ধগোলক যদি পৃষ্ঠটো ওলাব লাগিব তেনেহ'লে এই অৰ্ধগোলকৰ পৃষ্ঠৰ যিটো ফৰ্মুলাটো হ'ব এইটো তোমালোকে জানা নাই পৃষ্ঠকালি ফৰ্মুলা এইটো পৃষ্ঠকালি ফৰ্মুলা হ'ল 2πr স্কুৱেৰ ঠিক আছে 2πr স্কুৱেৰ এইটো হ'ল ফৰ্মুলা যিটো অৰ্ধগোলকৰ পৃষ্ঠকালি ওলোৱা ঠিক আছে আৰু এটা ধৰা চুঙা ধৰা এইটো মই চুঙা বনাই দিলোঁ সৰুকৈ বনাইছোঁ দিয়া বুজি পাবা ঠিক আছে তো এইটো এটা চুঙা হ'ল এই চুঙা বা বেলন এই বেলনৰ পৃষ্ঠকালি ওলোৱা ফৰ্মুলাটো হ'ল 2πrh ঠিক আছে এতিয়া চাব লাগিব আমাৰ ইয়াৰ পৰা এই যে ডায়াগ্ৰামটো দিয়া আছে ইয়াৰ পৰা আমাৰ এই যে ফৰ্মুলাত দিয়া আছে সেই ফৰ্মুলাত দিয়া যিখিনি বস্তু দিয়া আছে সেইখিনি বস্তুৰ মানখিনি পাইছে নে নাই তো প্ৰথমে চা 2 এইটো হ'ল এটা কনষ্টেণ্ট টাৰ্ম এইটোতো থাকিবই এইটো কাৰণে কোনো প্ৰব্লেম নাই পাইৰ মান তুমি জানো যে পাইৰ মান 22/7 পাতিম আৰু যদি দিয়া থাকে 3.14 তেনেহ'লে সেইটো পাতিম এটা লাগিব কিমান আৰৰ মান আচ্ছা ইয়াতে আৰৰ মানটো পাইছোনে আমি আৰৰ মানটো পোৱা নাই ইয়াতে ব্যাসহে পাইছোঁ তো ব্যাসৰ এইখিনিৰ পৰা মই এইখিনি এটা আছে জানিছোঁ এইটো অৰ্থ কি ইয়াৰ আধা হ'ল অৰ্ধ হ'ল নাই এইটো ব্যাস হ'ব অৰ্থাৎ 14 সেণ্টিমিটাৰক যদি আমি এইটো ব্যাস বুলি কওঁ তাৰ আধা কৰিলে ব্যাসাৰ্ধ হ'ব তেনেহ'লে 14ৰ আধা কিমান হ'ল 7 সেণ্টিমিটাৰ হ'ল এইটো আৰৰ মান এই আৰৰ মানটো কিমান পালোঁ আৰৰ মানটো পালোঁ 7 সেণ্টিমিটাৰ ঠিক আছে আৰু কি লাগে আমাৰ ইয়াতে এইচৰ মান লাগে ঠিক আছে এতিয়া আমি এইচটো ওলাব লাগিব এতিয়া এইচটো আমি ক'ৰ পৰা ওলাম কিহৰ এইচ লাগে আমাৰ এই চুঙাটোৰহে এইচ লাগে আচ্ছা চুঙা কোনখিনি এইখিনিয়ে চুঙা এইখিনিতো অৰ্ধগোলক জইনহে হৈছে তো এই যে চুঙাখিনি আছে এই চুঙাখিনি হাইটটো কিমান হ'ব গোটেইখিনি হাইট কিমান আছে 13 সেণ্টিমিটাৰ হয়নে নাই কিমান আছে 13 সেণ্টিমিটাৰ আচ্ছা তাৰ পৰা এইখিনি যে ইয়াৰ পৰা তুমি যদি কওঁ ইয়াৰ পৰা যদি ইয়াৰ পৰা ইয়ালৈকে যিখিনি সেইটো হাইট হ'ব সেইটো কি আছে এইটো এটা অৰ্ধগোলকৰ হাইট যিটো জইন হৈ আছে অৰ্ধগোলকৰ হাইট কিমান আছে 7 তেনেহ'লে 13ৰ পৰা তুমি 7 সেণ্টিমিটাৰটো মাইনাছ কৰি দিয়া তেনেহ'লে তুমি এই চুঙাৰ যিখিনি হাইট থাকিব এই বাকী থকা হাইটখিনি পাই যাবা এতিয়া সেই বাকী থকা হাইটখিনি আমি কিমান পাম যেতিয়া আমি 13ৰ পৰা যেতিয়া আমি 7 মাইনাছ কৰিম তেনেহ'লে আমি কিমান পাম 6 পাম যিটো এই যে এইখিনি যে হাইটটো হ'ব কি হ'ব 6 সেণ্টিমিটাৰ বুজি পাইছানে এইখিনি হ'ল যিটো চুঙাটোৰ হাইট মানে এই এইচটো কিমান পালোঁ এতিয়া এইচটো মান পালে কিমান 6 সেণ্টিমিটাৰ ঠিক আছে এতিয়া আমি এইখিনি ইনফৰ্মেশ্যন এতিয়া প্ৰয়োগ কৰি আমি কুৱেশ্যনটো ছল্ভ কৰিম তোমালোকে চোৱাচোন এতিয়া মই প্ৰথমে লিখি লওঁ চোৱাচোন আমি লিখিছোঁ দিয়া আছে অৰ্ধগোলকৰ ব্যাস যিটো এই অৰ্ধগোলকৰ ব্যাস কিমান আছিল 14 এইটো কিমান আছিল 14 সেণ্টিমিটাৰ তো আমি এটা লিখি দিম যে অৰ্ধগোলকৰ ব্যাস কিমান আছে 14
সেন্টিমিটাৰ আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধ কিমান হয় এই 14 দুভাগ কৰি দিব লাগিব 14 সেন্টিমিটাৰ যদি 2 ৰে হৰণ কৰি দিলে কিমান হ'ব 7 সেন্টিমিটাৰ আৰু আকৌ পাত্ৰটো মুঠ উচ্চতা কিমান আছে এই পাত্ৰটো গোটেইখিনি উচ্চতা কিমান 13 সেন্টিমিটাৰ কিমান আছে 13 তো এটা লিখিম 13 সেন্টিমিটাৰ আৰু চুঙাটোৰ উচ্চতা এই যে চুঙাটো এইখিনি উচ্চতাটো কিমান আছে আমি যে অলৰেডি ইয়াতে যে সলভ কৰি দিল তোমালোকক চুঙাটোৰ উচ্চতা কিমান পাব 6 সেন্টিমিটাৰ পাব সেইটো এটা লিখিব লাগিব যে কেনকে যে 13 সেন্টিমিটাৰৰ পৰা যদি আমি 7 সেন্টিমিটাৰ যেটো আমাৰ অৰ্ধগোলক আছে তাৰ উচ্চতা যিখিনি যদি বিয়োগ কৰি দাও তেনেহলে সেই মুঠ পাত্ৰৰ পৰা যদি 7 সেন্টিমিটাৰটো বিয়োগ কৰি দাও যেটো এটো 7 সেন্টিমিটাৰ হৈ আছে আৰু এটো বিয়োগ কৰি কিমান পাম 6 সেন্টিমিটাৰ পাম ওকে আৰু ইয়াত চুঙাটোৰ ভূমিত ব্যাসাৰ্ধ যেটো এটো চুঙাটোৰ যেটো ভূমিৰ ব্যাসাৰ্ধ এই ইয়াৰ পৰা ইয়ালৈকে যেটো চুঙাটো বহিছে এইটো যে ভূমিটো যে আছে এই ভূমিটো যেটো কিমান আছে ব্যাসাৰ্ধ আৰু অৰ্ধগোলকৰ যেটো ব্যাসাৰ্ধ এই যে অৰ্ধগোলক ইয়াৰ যেটো ব্যাসাৰ্ধ কি একে হ'ব কাৰণ এটা ভূমিতে বহি আছে ন তো এটো কিমান আছে 7 সেন্টিমিটাৰ কিমান হ'ব 7 সেন্টিমিটাৰ ব্যাসকলে কিন্তু 14 হলা হয় এটো ব্যাসাৰ্ধৰ কাৰণে 7 সেন্টিমিটাৰ হ'ব ঠিক আছে এখিনি তো বুজি পাইছা এতিয়া এটা কি লিখিছো পাত্ৰটোৰ ভিতৰত পৃষ্ঠকালি ওলাব লাগে তাৰ কাৰণে আমাৰ কি বস্তু জনিছে এটা জনিছে যে চুঙাটোৰ ভিতৰৰ বক্ৰ পৃষ্ঠকালি এই যে চুঙাটো আছে এই চুঙাটোৰ ভিতৰৰ যেটো বক্ৰ পৃষ্ঠকালি সেইখিনি ওলাব লাগিব তোমালোকে অলপমান বুজাব চেষ্টা কৰিম মই তোমালোকে চোৱাচোন এটো অলপমান ডাইগ্ৰাম চোৱা যে এটো ধৰা এটা চুঙা ঠিক আছে এটা চুঙা হৈ আছে ঠিক আছে এই চুঙাটো ধৰা এনেকুৱা এটা চুঙা তো এই চুঙাটো যে এই ভিতৰৰ যিখিনি অঞ্চল এই ভিতৰৰ যিখিনি অঞ্চলৰ যিখিনি কালি সেই কালিখিনি আমাৰ ওলাব লাগে তাৰ কাৰণে এই যে ভিতৰৰ অঞ্চলৰ কালিটো ওলাবৰ কাৰণে যেটো ফৰ্মুলাটো কি এটা কি বুলি কৈছে যে চুঙাটোৰ ভিতৰৰ বক্ৰ পৃষ্ঠকালি এই যে এটো কি কয় বক্ৰ এটো মানে এটা গোলাকাৰ হয় না এটো কয় বক্ৰ পৃষ্ঠকালি যেটো চুঙাটোৰ ভিতৰত এইটো যে চুঙা হল এই চুঙাটোৰ ভিতৰত যেটো বক্ৰ পৃষ্ঠকালি সেই বক্ৰ পৃষ্ঠকালিখিনি ওলাব লাগিব আৰু তাৰ লগত প্লাস কৰিব লাগিব কি এই তলত এটা কি আছে অৰ্ধগোলক সেই তলৰ অৰ্ধগোলকৰ যেটো এৰিয়া হ'ব সেই অৰ্ধগোলকৰো এতিয়া প্লাস কৰি দিলে আমাৰ এইটো গুটেখিনি যিখিনি এটা ইমেজ হৈছে সেই ইমেজটো আমাৰ ওলাই যাব ঠিক আছে তোমালোকে বুজিছা থাকে এতিয়া আমি এই কোৱেশ্চনটো কৰিম তোমালোকে চোৱাচোন চোৱা এটা ফৰ্মুলাটো লিখিছো যে চুঙাটোৰ ভিতৰৰ বক্ৰ পৃষ্ঠকালি ফৰ্মুলা কি হৈছিল এইটো আৰু এইটো হল যেটো অৰ্ধগোলকৰ ভিতৰৰ বক্ৰ পৃষ্ঠকালি ফৰ্মুলা তো এইটো দুটা ফৰ্মুলাতে আমি মতে লিখি লৈছো এতিয়া চাব লাগিব পোন প্ৰথমে এই দুটা ফৰ্মুলাৰ মাজত কি বস্তু কমন আছে দুটা মাজত কি কমন আহে এই দুইটো ইয়াত আছে ইয়াতেও আছে তো দুইটো প্ৰথমে কমন ললো এই পাইটো ইয়াত আছে ইয়াতে আছে তো পাইটো কমন ললো ইয়াতে এটা r আছে এটা r দুটা আছে তাৰ পৰা এটা কমন ললো ঠিক আছে এটা কমন ললো আচ্ছা ইয়াত থাকি গেল কি তেনেহলে থাকি গেল h আৰু প্লাস ইয়াত থাকি গেল দুটা r আছে এটা লৈছিলো তো এটা r থাকি গেল এইখিনি আমি পালো ঠিক আছে এতিয়া আমি ইয়াতে আমি মানখিনি পাতি দিম ঠিক আছে এটা মানখিনি পাতি দিলে তোমালোকে ধুনিয়াকে বুজি পাবা চাগে ঠিক আছে এতিয়া আমি ইয়াতে মানখিনি পাতি দাও 2 টু যেনকা আছে 2 এ থাকক পূৰণ মই পাম এটো আগৈ লও এটা মানখিনি পাতি লও ঠিক আছে এটা পায়ৰ মান কিমান 22/7 ঠিক আছে আৰু এই r টো মানে কিমান পাইছো কোন এইটো r টো কিমান আছে 7 সেন্টিমিটাৰ যেটো আমি ইয়াতে পুট কৰিম কিমান 7 সেন্টিমিটাৰ ব্ৰেকেট h টো আমি কিমান পাইছো যেটো কাৰ সুঙাৰ h টো কিমান পাইছো সুঙাৰ h টো পাইছো 6 সেন্টিমিটাৰ তো এটা লিখিম 6 প্লাস আৰু কি কৈছো এতে r এই r টো কিমান আছে 7 বাস ইয়াৰ পৰা মানখিনি বহাই দিলো এটা আমি সলভ কৰিম চোৱাচোন এই হাতেৰে এটো কাটি দিয়া কেনসেল আউট হল 2 পূৰণ 22 আছে এটা কি আছে 2 পূৰণ 22 2 পূৰণ 22 আৰু এটা কিমান থাকিল 6 প্লাস 7 ঠিক আছে এটা পূৰণ কৰি দিয়া কিমান হ'ব 44 আৰু এইটো ব্ৰেকেট মানে পূৰণ তেনলে দুটা প্লাস কৰিলে কিমান হ'ব 13 তো এই দুটা সংখ্যা এটা পূৰণ কৰা দুটা সংখ্যা পূৰণ কৰিলে কিমান পাবা তুমি 572 যেটো আমাৰ ইউনিটটো দিছিল সেন্টিমিটাৰ দি আছিল তো এটো হ'ব পৃষ্ঠকালি ওলোৱাৰ কাৰণে স্কয়াৰ দিলু তো এইখিনিতে আমাৰ দ্বিতীয় কোৱেশ্চনটো সমাপ্ত হ'ল আশা কৰো তোমালোকে বুজিছা এটা চোন একবাৰ তোমালোকে লিখি লোৱা ইয়াৰ পৰা স্টাৰ্ট কৰিবা ঠিক আছে এটা নেক্সট এইখিনিত আহি এনসাৰখিনি সমাপ্ত হ'ল ওকে গাইস নেক্সট ভিডিওত মই আকৌ এটো 3 নম্বৰ কোৱেশ্চনটো এটা কৰিবলৈ চেষ্টা কৰিম চোন 3 নম্বৰ কোৱেশ্চনটো কি হৈছে এটা পুতলাৰ একে ব্যাসাৰ্ধৰ এটা অৰ্ধগোলকৰ ওপৰত 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা শংকুৰ গঠিত তো এটা কি কৈছে প্ৰথমে এটা একে ব্যাসাৰ্ধ আছে দুটাৰ ব্যাসাৰ্ধ কি একে এটা অৰ্ধগোলক যেটো কিমান আছে 3.5 সেন্টিমিটাৰ যেটো মই এটা তোমালোকক মই বুজাব খুজিম তোমালোকে বুজাছুন ইয়াতে ধৰা এই অৰ্ধগোলকটোৰ ইয়াতে চোৱা এইটো অৰ্ধগোলকটো ধৰা ইয়াৰ পৰা কিমান আছে ব্যাসাৰ্ধ কিমান আছে 3.5 কিমান আছে 3.5 cm ঠিক আছে কি কৈছে ব্যাসাৰ্ধৰ এটা শংকু গঠিত এই শংকুৰ যেটো ইয়াৰ পৰা ইয়ালৈকে যেটো ব্যাসাৰ্ধ হ'ব এটো কিমান হ'ব 3.5 cm তো এটো শংকু এটা হল এটা অৰ্ধগোলক হল এটো এইখিনি কৈছে পুতলাটোৰ মুঠ উচ্চতা মানে এইটো আৰু এইটো এই দুটা বস্তু যেটা আমি জইন লগাই দিম এনকে যেটা জইন লগাই দিম তেনেহলে ইয়াৰ যেটো মুঠ উচ্চতা কিমান হ'ব 15.5 সেন্টিমিটাৰ 15.5
5 সেন্টিমিটাৰ যেটো ইয়াৰ পৰা ইয়ালৈকে যেটো দুটা পুতলা শংকু আৰু অৰ্ধগোলকটো জুন কৰাৰ লগে লগে যেটো পুতলাটো এটা শেপ হ'ব এইটো এনেকুৱা এটা শেপ এটা হ'ব সেই শেপটোৰ গোটেইখিনি পাত্ৰটোৰ কিমান হ'ব 15.5 সেন্টিমিটাৰ যেটো উচ্চতাটো হ'ব ঠিক আছে নেক্সট ইয়াৰ পিছত আৰু কিবা দিয়া আছে নেকি পুতলাটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা এতিয়া পুতলাটোৰ মুঠ পৃষ্ঠকালিখিনি নিৰ্ণয় কৰিব লাগে ঠিক আছে তাৰ কাৰণে তুমি চোৱাচোন এইখিনি যেটো হাইট এটা শংকুটোৰ কাৰণে এটা হাইট লাগিব ন তেতিয়া প্ৰথমে আমি এই শংকুৰ কাৰণে কি ফৰ্মুলা লাগে আৰু এই যেটো অৰ্ধগোলকৰ কাৰণে কি ফৰ্মুলা লাগে এতিয়া শংকুৰ কাৰণে তোমালোকে জানাই শংকুৰ কাৰণে যেটো ফৰ্মুলাটো হ'ল আচ্ছা শংকুৰ যদি পৃষ্ঠকালি ওলাব লাগে তাৰ কাৰণে ফৰ্মুলা হ'ল পাই আৰ এল আৰু অৰ্ধগোলকৰ কাৰণে যেটো ফৰ্মুলা হেতু ফৰ্মুলাটো হ'ল 2 পাই আৰ স্কয়াৰ ঠিক আছে এই দুটা ফৰ্মুলা তো গতিকে এই ইয়াৰ কাৰণে কি লাগিব এল লাগিব এল মানে কি স্লেন হাইট যেটো হেলনীয়া উচ্চতা এই হেলনীয়া উচ্চতা লাগিব না নাই ঠিক আছে এতিয়া হেলনীয়া উচ্চতা ওলাব কাৰণে এই যে এল যে লাগিব এল টু কাৰ শংকুৰ যেটো এই যে হেলনীয়া উচ্চতা এইটো কি বুলি কয় এল বুলি কয় ঠিক আছে এই এল টো ওলাব লাগে এই এল টো ওলাবৰ কাৰণে আকৌ আমাক কি জানো এটা ফৰ্মুলা জানো যে আমি এল ওলাবৰ কাৰণে ফৰ্মুলা হ'ল √r স্কয়াৰ প্লাস h স্কয়ার তো এতে তো আমি h এর মানটো দা লাগিব ন এই r এর মানটো ধরা যে রেডিয়াসটো পালো যে r এর মানটো কিমান আছে 3.5 আছে ঠিক আছে এটো পালো কিন্তু এই যে h টু কবে পাম h টু কার হাইট লাগে এই শংকুর লাগে ন তেনলে এই শংকুর হাইটটো আমি ওলাবৰ কাৰণে আমি কেনকে ওলাম তাৰ কাৰণে চোৱা এই শংকুটো আৰু অৰ্ধগোলকটো দুটা জয়েন কৰা পিছত এটা যেটো পুতলাটো হৈছে পুতলাটো কিমান আছে 15.5 সেন্টিমিটাৰ অৰ্থাৎ ইয়াৰ পৰা যদি আমি এই যে গুটেখিনি মানৰ পৰা যদি আমি ইয়াৰ যেটো এইটো যেটো 3.5 সেন্টিমিটাৰ যেটো এটা ব্যাসাৰ্ধ দিয়া আছে তেনলে ইফালতো হেটো 3.5 হ'ব ন তো অৰ্থাৎ কি ইয়াতো এই 3.5 হ'ল তেনলে এটো কি অৰ্ধগোলকৰ যেটো হাইটটো ওলাই গ'ল তেনলে এই 3.5 টো যদি ইয়াৰ পৰা বিয়োগ কৰি দিও তেনলে আমি সুঙাটোৰ যেটো শংকুটোৰ হাইটটো পাই যাম ঠিক আছে তেনলে আমি এই শংকুটো হাইটটো পাবৰ কাৰণে কি কৰিম আমি এই 15.5 ৰ পৰা যদি আমি কিমান এটো কিমান 3.5 যদি 3.5 বিয়োগ কৰি দাও বিয়োগ কৰিছন 5 পৰা 5 গলে 0 এটা 3 ৰ পৰা 5 ৰ পৰা 3 গলে থাকে 2 ইয়াত থাকিল 1 মানে কিমান 12.0 ইয়াৰ অৰ্থ কি 12 সেন্টিমিটাৰ ঠিক আছে 0.0 দিয়া দৰকাৰ নাই যেটো কিমান হলো শংকুৰ যেটো হাইট এই যে হাইটটো ফৰ্মুলা ইউজ কৰা লাগিব তাতে আমি কিমান পালো 12 সেন্টিমিটাৰ ঠিক আছে তো ইয়াতে পাইৰ মানটো পাই হৈ গল ইয়াতে পাই আছে 2 ৰ মানটো যে কনস্ট্যান্ট দাম আর মানটো এটো রেডিয়াস যেটো 3.5 পালো ইয়াতো 3.5 হ'ব আৰু যেটো এল টো আমি এই ফৰ্মুলা ইউজ কৰিম ইয়াতে যেটো r লাগিব এই r টো হ'ল এইটো আৰু যেটো h টো যেটো এইটো পালো যেটো অলৰেডি পালো যেটো শংকুৰ যেটো হাইট হ'ব আৰু ইয়াতে কি আছে ইয়াতে r স্কয়াৰ আৰু পাই এইখিনি গুটেখিনি মান পালো এতিয়া মানে এই ফৰ্মুলাটো আৰু এই ফৰ্মুলাটো লগাই দুটা প্লাস কৰি দিলে আমাৰ এই যে গুটা যেটো পুতলাটোৰ যেটো পৃষ্ঠকালিটো ওলোৱা সম্ভৱ হ'ব ঠিক আছে এতিয়া আমি পোনপ্ৰথমে লিখি লও তোমালোকে চোৱাচোন চোৱা এতিয়া মই লিখি লিছো যে দিয়া আছে অৰ্ধগোলকৰ ব্যাসাৰ্ধ ঠিক আছে অৰ্ধগোলকৰ ব্যাসাৰ্ধটো কিমান দিয়া আছে অৰ্ধগোলকৰ ব্যাসাৰ্ধটো হ'ল এইটো আৰু এইটো দুটা একে কৈছি না তো এটো কিমান হ'ব 3.5 সেন্টিমিটাৰ 3.5 সেন্টিমিটাৰ এই ইয়াতে যে মই বুজাইছো যেটো 3.5 আৰু 3.5 দুটাতে তো অৰ্থাৎ কি এইটো যেটো হ'ব 3.5 হ'ব আৰু ইয়াৰ পৰা এইখিনি যেটো হেতু হাইট কিমান হ'ব 3.5 ওকে নেক্সট এর কাছে পুতলাটোৰ মুঠ উচ্চতা এই যে পুতলাটোৰ যে মুঠ উচ্চতা কিমান গৈছিল ইয়াৰ পৰা ইয়ালৈকে কিমান আছে 15.5 যেটো এই ইয়াতে লিখি দিলে হ'ল যে 15.5 ইয়াতে এইটো পুতলাটোৰ মুঠ উচ্চতা হ'ল 15.5 সেন্টিমিটাৰ এটো ওয়ান দে নেক্সট শংকুটো উচ্চতা যেটো এইটো যে শংকুটো যে উচ্চতা এই উচ্চতাটো কৈছে এই উচ্চতাটো মই ইয়াতে বিয়োগ কৰি তোমালোক দেখাই দিলো কিমান পালো 12 সেন্টিমিটাৰ হেতু মই ইয়াতে লিখি দিম যে কিমান 12 সেন্টিমিটাৰ ঠিক আছে হেতু মই ইয়াতে লিখিম 12 সেন্টিমিটাৰ যেটো 1 ঠিক আছে এটা শংকুটো হেলনীয়া উচ্চতা যেটো মই কৈছো যে এই ফৰ্মুলাটো ইউজ কৰি যে হেলনীয়া উচ্চতাটো ওলাব লাগিব তাৰ কাৰণে যেটো আমাৰ h2 এইটো হ'ব আৰু r লাগে হয় না নাই r স্কয়ার মানে এই r টো কিমান 3.5 ঠিক আছে যত ইয়াতো 3.5 ইয়াতো 3.5 ঠিক আছে তো 3.5 টো ইউজ কৰিম ঠিক আছে সেই কাৰণে আমি এটা সচন ফৰ্মুলাটো লিখিছো যে l টো ওলাব লাগে তাৰ কাৰণে কি হয় √r স্কয়ার প্লাস h স্কয়ার ঠিক আছে এতিয়া আমি এই ফৰ্মুলাত আমি এতিয়া মানখিনি পাতি দিম তো চোৱাচোন এতিয়া আমি √r চিনটো দিলো r মান কিমান আছে 3.5 ঠিক আছে পাতি দিলো 3.5 কি কৰিব লাগিব স্কয়ার আছে প্লাস h মান কিমান পাইছো এতিয়া 12 পাইছো ঠিক আছে এটা 12 লিখিছো 12 স্কয়ার ঠিক আছে এতিয়া চোন এই সংখ্যাটো আমি কি কৰিব লাগে স্কয়ার কৰিব লাগে স্কয়ার কৰিলে তোমালোকে গম পোৱা নাই স্কয়ার কৰিলে সংখ্যাটো কি হ'ব চোৱাচোন মই এতিয়া ক্যালকুলেশন কৰি দিছো যে 3.5 স্কয়ার মানে দুইবাৰ তাক পূৰণ কৰিব লাগে 5 25 25 5 7 গলে 2 5 3 15 15 2 কিমান হয় 17 17 লিখিলো আচ্ছা 3 5 কিমান 15 15 5 7 গলে 1 3 3 কিমান 9 একে হাতৰ একে কিমান হ'ল 10 গোটেইখিনি অংক যোগ কৰা
5 7 5 কিমান 12 12 এক ঘৰ হাতত একে আৰু 0 যোগ কৰিলে 1 হ'ল আৰু হাতৰ একে কিমান হ'ল 2 ইমান হ'ল ঠিক আছে দশমিক কেইঘৰ আছে এক ঘৰ আগত ইয়াতে এক ঘৰ আগত দুই ঘৰ আগত তেনেহ'লে ইয়াতে হ'ব দুই ঘৰ আগত তেনেহ'লে কিমান পালোঁ 12.25 সেণ্টিমিটাৰ পালোঁ কি এলৰ মান তো এইখিনিত চৰি এলৰ মান পোৱা নাই যে এতিয়ালৈকে মিষ্টেক হৈ গ'ল এইখিনি মান পালোঁ ঠিক আছে যিটো আৰৰ মান কিমান পালোঁ 12.25 প্লাছ এইটো কি 12 অংক কিমান আৰু 12ৰ স্কুৱেৰ অৰ্থাৎ কি 12 দুইবাৰ পূৰণ কৰিব লাগিব 12 অংক কিমান হয় 144 তোমালোকে কৰি চাবা 144 তো এতিয়া কি কৰিব লাগিব এইটো সংখ্যা আৰু এইটো সংখ্যা যোগ কৰিব লাগিব হয়নে নাই তো অৰ্থাৎ 12.25ৰ লগত যোগ কৰিব লাগিব 144 ঠিক আছে এতিয়া এই সংখ্যাটো যেতিয়া যোগ কৰিবা চোৱাচোন এটা একো নাই মানে কি প্লাছ এটা কি 0 আর 5 যোগ করলে 5 এটা একো নাই কি 2 দশমিক 4 2 কিমান হয় 6 4 1 কিমান হয় 5 ইয়াত থেকে কিমান 1 তারপরে লাগব 1 5 6 দশমিক 2 5 পালো এটা লিখিব লাগিব যে দুটা সংখ্যা যোগ করলে কিমান পাও আমি 1 5 6 দশমিক 2 5 ঠিক আছে এইখিনি মই পালো এতিয়া চাচোন এইখিনি ইমান ডাঙৰ তো এইটো হাই যাব নোৱাৰে ন ইয়াৰ পৰা এতিয়া আমি কি কৰিব লাগিব এই ৰুটৰ ভিতৰৰ পৰা এই সংখ্যাটো ওলাই দিব লাগিব এতিয়া ৰুটৰ পৰা সংখ্যাটো ওলোৱা নিয়মটো তোমালোকে জানাই চাগে তো ৰুটৰ পৰা যদি অংকটো ওলাব লাগে তো পোনপ্ৰথমে আমি কি কৰিব লাগিব এইটো চুটি হৰণ কৰিব লাগিব 25 এতিয়া তুমি দশমিকটো পাহৰি যাবা প্ৰথমে ঠিক আছে দশমিক পাহৰি এতিয়া তুমি হৰণ কৰি থাকা এতিয়া হৰণ কৰিলে পাবা চাবাচোন তোমালোকে চোৱা এতিয়া হৰণ কৰি মই দেখাই দিম 5 দিলোঁ কাৰণ অন্তিমত 5 আছে নহয় 5 3 গুণ 15 ইয়াতে 5 6 ভিতৰত কিবা যায় একবাৰ যায় এক বেছি হ'ল ইয়াতে বহাই দিলোঁ 12 হ'ল 12 ভিতৰত কিবা যায় দুইবাৰ যায় 2 5 গুণ 10 2 থাকিল 2টো ইয়াতে বহাই দিলোঁ 25 হ'ল 25 ভিতৰত কিবা যায় 5 বাৰ আকৌ লাষ্টত 5 আছে অৰ্থাৎ 5 হৰণ যাব তো এইটো 3 বিজাত নাযায় এইকাৰণে কি কৰিলোঁ এই আগৰ সংখ্যাটো ল'লোঁ কিমান হ'ল 31 হ'ল 31 5 কেইবাৰ যায় 5 6 গুণ 30 থাকিলে 1 টো ইয়াতে বহাই দিলোঁ হৈ গ'ল 12 ভিতৰত কেইবাৰ যায় দুইবাৰ যায় 2 5 গুণে 10 থাকি গেল 2 সেই 2টো এই 5ৰ আগত বহালোঁ কিমান হ'ল 25 ভিতৰত কেইবাৰ যায় 5 বাৰ আকৌ 5 হৰণ কৰিলোঁ 5 6 ভিতৰত কেইবাৰ যায় একবাৰ যায় কিমান বেছি হ'ল 5 গুণ 5 এক বেছি হ'ল তো সেই 1টো ইয়াতে বহাই দিলে 12 হ'ল 12 ভিতৰত কেইবাৰ যায় দুইবাৰ যায় 2 5 গুণ 10 থাকি গেল 2 সেই 2টো ইয়াতে বহাই দিলোঁ কিমান 25 25 5 কেইবাৰ যায় 5 বাৰ নেক্সট আকৌ 5 দিলোঁ কাৰণ অন্তিম 5 আছে 12 ভিতৰত কেইবাৰ যায় দুইবাৰ 2 5 গুণ 10 2 বেছি হ'ল 2টো ইয়াতে বহাই দিলোঁ 25 হ'ল 25 ভিতৰত কেইবাৰ যায় 5 বাৰ যায় আকৌ নেক্সট 5 দিলোঁ 5 কিমান 25 ভিতৰত 5 বাৰ যায় ঠিক আছে এটা আকৌ এইটো 5 দিলোঁ কিমান যায় একবাৰ যায় তেনে সংখ্যা কেইটা পালোঁ চাচোন এটা লিখি লোৱা 5 কেইটা পাইছোঁ 6টা পাইছোঁ না এতিয়া এই তিনটাকে জোৰা বনাব লাগিব ঠিক আছে এই সৰি তিনটাকে নহয় এইটো স্কোয়াৰ পৰা ওলাব লাগিব না দুটাকে জোৰা বনাব ঠিক আছে এটা জোৰা দুটা জোৰা তিনটা জোৰা অৰ্থাৎ আমি লিখিব পাৰিম 5 স্কোয়াৰ ইনটু 5 স্কোয়াৰ এই স্কোয়াৰটো কমন লৈ লওঁ আৰু বাকীখিনি 5 কিনে পূৰণ কৰোঁ 5 5 5 পূৰণ কৰি পেলাই স্কোয়াৰটো ইয়াতে দিলোঁ এই গোটেইখিনি অংক পূৰণ কৰোঁ 5 5 কিমান হয় 25 25 কিমান হয় 125 স্কোয়াৰ হ'ল ঠিক আছে এতিয়া এটা পইণ্ট আছে কি দুই ঘৰ আগত যেতিয়া তুমি এইটো তাক সৰু কৰিবা সংখ্যাটো মানে এক ঘৰ আগত মানে তাৰ আধা হৈ যাব দুই ঘৰ আগত দশমিক আছে এতিয়া এক ঘৰ আগত দশমিক হৈ যাব ঠিক আছে দশমিকৰ যদি পইণ্টটো যিটো সেইটো কমি আহিব ঠিক আছে বুজিছানে এইখিনি কেনেকৈ ওলাইছোঁ এইটো আমাৰ চুটি হৰণৰ দ্বাৰা আমি ইয়াৰ পৰা যিটো এই যে ৰুটৰ ভিতৰত থকা সংখ্যাটো আমি ইয়াৰ পৰা এনেকৈ আমি এইভাৱে ওলাব লাগে যিটো পাইছোঁ 12.5 স্কুৱেৰ এইটো আমি এতিয়া লিখি দিম চোৱাচোন এতিয়া আমি এটা লিখি দিম যে কিমান পাইছোঁ 12.5 স্কুৱেৰ আচ্ছা এই স্কুৱেৰে ৰুটৰ পৰা কাটা ক'ব পাৰি অৰ্থাৎ কিমান থাকিব 12.5 সেণ্টিমিটাৰ যিটো আমি এলটো পালোঁ যিটো কি পালোঁ এলৰ মানটো পালোঁ এইখিনি 12.5 সেণ্টিমিটাৰ আশা কৰোঁ তোমালোকে বুজিছা বুলি অলপমান প্ৰচেছগিলা লেন্থি মানে বেছিকেলি কেলকুলেশ্যনখিনি ভালকৈ কৰিবা যাতে কেলকুলেশ্যন মিষ্টেক হ'লে কিন্তু মেথছত যিগিলা কুৱেশ্যন কৰিবা গোটেইখিনি যিমানখিনি কষ্ট কৰিবা কষ্টখিনি কিন্তু বিফল হৈ যাব ঠিক আছে সেইকাৰণে কেলকুলেশ্যনখিনি সদায় ধুনীয়াকৈ কৰিবা একবাৰমান ৰিভাইজ মাৰি চাবা যে লিখা হোৱাৰ পিছত যে চাওঁ মোৰ কুৱেশ্যনটো কৰাটো শুদ্ধ হৈছে নে নাই ঠিক আছে গাইজ এতিয়া আমি লাষ্ট ফিনিচিঙত এতিয়া আমি গোটেইখিনি মানখিনি পালোঁ এই যে ফৰ্মুলাটো ইউজ কৰিম ইয়াত আমি পায়ৰ মানো জানো টুৰ মানো জানো ইয়াতো পায়ৰ মান জানো টুৰ মান জানো এতিয়া এলৰ মানটো আমি ওলালোঁ এইটো এলৰ মান পালোঁ ঠিক আছে আৰু ইয়াতে কি আৰৰ মান যিটো আৰৰ মান আমি ইয়াতে আছে 3.5 ঠিক আছে তো এইখিনি গোটেইখিনি মান পালোঁ তেনেহ'লে এই দুটা যে জইন কৰাৰ পাছত যেতিয়া পুতলাটো হৈছে সেই তেনেহ'লে আমি এতিয়া পৃষ্ঠকালিটো ওলাই দিওঁ চোৱাচোন এতিয়া জইন কৰি দিম মানে প্লাছ কৰি দিম চোৱা এতিয়া আমি লিখি ল'লোঁ যে পুতলাটোৰ মুঠ পৃষ্ঠকালি ঠিক আছে শংকুৰ বক্ৰ পৃষ্ঠকালি প্লাছ অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি এই ঠিক আছে এতিয়া শংকুৰ কি এই শংকুৰ এইটো হ'ল পাই আৰ এল যিটো আমি এতিয়া লিখি দিম পাই আৰ এল প্লাছ এইটো হ'ল অৰ্ধগোলকৰ যিটো এইটো হ'ল 2 পাই আৰ স্কুৱেৰ তো ইয়াৰ পৰা প্ৰথমে কমনটো চাওঁ ইয়াতে কি আছে এই পাইটো কমন আছে ইয়াতে পাই কমন আছে পাইটো কমন ল'লোঁ আৰ আছে এটা দুটা আছে তাৰপৰা এটা কমন ল'লোঁ এটা থাকি গ'ল কি এল থাকি গ'ল
প্লাছ এটা থাকি গ'ল 2 এটা থাকি গ'ল আৰু এই পাইটো কমন লৈছোঁ এই আৰু দুটা আছে তাৰ পৰা এটা কমন লৈছোঁ এটা থাকি গ'ল ঠিক আছে এইখিনি মান পালোঁ এতিয়া আমি এতিয়া এইখিনি মানত এতিয়া আমি ফৰ্মুলাখিনিত যিখিনি মানখিনি আমি জানো সেইখিনি আমি বহাই দিম ঠিক আছে পাই মান হ'ল 22/7 আচ্ছা আৰটো আমি ৰেডিয়াছটো কিমান পাইছোঁ তোমালোকে চোৱাচোন ইয়াতে এই যে ৰেডিয়াছটো যে পাইছিলোঁ কিমান 3.5 এইটো মই ইয়াতে পুট কৰিম যে 3.5 ইনটু এই যে ব্ৰেকেটৰ এলৰ মান কিমান আছে ইয়াতে 12.5 প্লাছ 2 ইনটু আৰৰ মান কিমান 3.5 অ'কে এতিয়া তোমালোকে এই কেলকুলেশ্যনখিনি কৰিব লাগিব যে হাতেৰে এই দশমিকটো পাহৰি গ'লে কিমান হ'ব 35 কিমান পায় হাত কিমান যায় 7 5 গুণ 35 আচ্ছা দশমিক আছে তেনেহ'লে দশমিক দি এটা শূন্য বহাই দিয়া 0.5 ঠিক আছে একেবাৰ যায় আৰু ইয়াতে চোৱাচোন এই সংখ্যাটো পূৰণ কৰিব লাগিব অৰ্থাৎ 2 পূৰণ কৰিলে কিমান আছে 3.5ক 2 পূৰণ কৰিলে কিমান 2 5 গুণ 10 হাতত গ'ল 1 2 3 গুণ 6 1 7 দশমিক এক ঘৰ আগত দশমিক বাদ কিমান পালোঁ 7 পালোঁ 7.0 আচ্ছা 7 লিখিলে হৈ গ'ল তো অৰ্থাৎ এটা কিমান 22 ইনটু 0.5 ইনটু ব্ৰেকেট 12.5 প্লাছ 7 এতিয়া 12.5ৰ লগত 7টো প্লাছ কৰিব লাগে ঠিক আছে এতিয়া 12.5ৰ লগত আমি 7টো প্লাছ কৰি তোমালোকক দেখাম তোমালোকে চোৱাচোন এতিয়া মই যদি লিখোঁ 12.5 ইয়াৰ লগত 7টো প্লাছ কৰিব লাগে তোমালোকে আকৌ ইফাল নাভাবিবা ঠিক আছে কাৰণ দশমিক পিছত সংখ্যা দশমিক পিছত থাকক ঠিক আছে এতিয়া দশমিকটো বহাই দিলে ইয়াতে একো নাই কাৰণ 5 থাকিব ঠিক আছে ইয়াতে কিমান 2 আৰু 7 কিমান হয় 9 আৰু ইয়াতে কিমান 1 19.5 কিমান পালোঁ 22 ইনটু 0.5 ইনটু 19.5 আচ্ছা এই গোটেইটা এটা সংখ্যা এতিয়া পূৰণ কৰিব লাগিব ঠিক আছে চাওঁ এতিয়া আমি পূৰণবিলাক কেনেকৈ কৰোঁ তোমালোকে অলপমান ভালকৈ বুজি ল'বা এতিয়া এই যে প্ৰথমে এই দুটা সংখ্যা পূৰণ কৰি লওঁ মানে 22ক আমি 0.5ৰে পূৰণ কৰিম আচ্ছা 5 2 গুণে 10 হাতত গ'ল 1 5 2 গুণে 10 হাতত 1 11 এই 0 দি পূৰণ কৰিলে সেইটোৱে হ'ব দশমিক 11 আছে 11 বহাই দিয়ে কিমান পালোঁ 11 পালোঁ মানে 11.0ক লিখা বাদ দি আমি 11 লিখিব পাৰোঁ কাৰণ দশমিক 0 লিখা কোনো দৰকাৰে নাই তো আমি ইয়াতে কিমান লিখিব পাৰোঁ 11 ইনটু এই কিমান আছে 19.5 আচ্ছা 19.5ক যদি 11 দি পূৰণ কৰোঁ এতিয়া কি হ'ব চোৱা 19.5ক যদি আমি 11ৰে পূৰণ কৰোঁ অৰ্থাৎ কি হ'ব এতিয়া তুমি পইণ্ট এটা পাহৰি যোৱা তেনেহ'লে 1 5 গুণ 5 1 9 গুণ 9 1 1 গুণ 1 আকৌ ছেম হ'ব 1 5 গুণ 5 1 9 গুণ 9 1 1 গুণ 1 কৰি দিয়া যোগ 5 9 5 কিমান 14 হাতত গ'ল 1 10 হৈছে হাতত 11 11 1 হাতত গ'ল 1 2 ইমান পালোঁ এতিয়া দশমিক কেইঘৰ আছে 1 ঘৰ আগত দশমিক 1 ঘৰ আগত বহাই দিলে হ'ল তেতিয়া দশমিক যেতিয়া তুমি 1 ঘৰত বহাই দিবা তেতিয়াহ'লে হৈ যাব এনচাৰ কিমান হ'ল 214.5 এতিয়া তুমি লিখি দিলে হ'ল 214.5 কি আছে সেন্টিমিটাৰ আছিল ন সেন্টিমিটাৰ স্কুৱেৰ ঠিক আছে এইখিনি আমাৰ 3 নম্বৰ কুৱেশ্যনটো চৰি এইটো কেমেৰাত অহা নাই তো এইখিনি আমাৰ 3 নম্বৰ কুৱেশ্যনটো সম্পূৰ্ণ হ'ল তোমালোকে কেলকুলেশ্যনটো বুজি পাইছে ন ক'ত কি কৰিছোঁ সেইবাবে এইখিনিত সম্পূৰ্ণ হ'ল এতিয়া তোমালোকে ধুনীয়াকৈ লিখি লোৱা ইয়াতে আমাৰ কুৱেশ্যন নম্বৰ 3টো সম্পূৰ্ণ হ'ল এই ইয়াৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ এইখিনি লিখি লোৱা লিখাৰ পিছত আকৌ ইয়াৰ পৰা এইখিনিত আমাৰ কুৱেশ্যনটো সমাপ্ত হ'ল ঠিক আছে গাইজ তো এইখিনিতে আমাৰ 3 নম্বৰ কুৱেশ্যনটো সমাপ্ত হ'ল এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটো আৰম্ভ কৰিম আহা এতিয়া আমি কুৱেশ্যন নম্বৰ 4টো চাওঁ কি কৈছে যে 7 চেণ্টিমিটাৰ কাষযুক্ত এটা ঘনকীয় টুকুৰাৰ ওপৰৰ ভাগ এটা অৰ্ধগোলক আগুৰি আছে অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব পাৰে গোটা বস্তুটো পৃষ্ঠকালটো নিৰ্ণয় কৰা তে প্ৰথমে 7 চেণ্টিমিটাৰ কাষযুক্ত এটা ঘনকীয় যেনেকৈ তোমালোকক বুজাব খুজিলে ধৰা এইটো যিটো ঘনকটো কিমান আছে ইয়াৰ যিটো কাষগিলা কিমান আছে 7 চেণ্টিমিটাৰ ঠিক আছে কিমানকৈ 7 চেণ্টিমিটাৰকৈ আছে ঠিক আছে আৰু তাৰ কি কৈছে ওপৰৰ ভাগত এটা অৰ্ধগোলক এই এনেকুৱা এটা অৰ্ধগোলকৰ যিটো এইটো এটা অৰ্ধগোলক বুলি ভাবি লোৱা আছে এই অৰ্ধগোলকটো এই ধৰা এই যে টপ পাৰ্ট যে ধৰা যদি মই বুজাব যাওঁ এইটো এটা টপ পাৰ্ট হ'ল ওপৰৰ পৃষ্ঠত এইটো বহাই দিব লাগে ঠিক আছে যেনেকুৱা এটা এক্সাম্পল তোমালোকক মই বুজাই আছোঁ চোৱাচোন অলপমান বুজিব চেষ্টা কৰিবা ধৰা এইটো যিটো এই পৰ্চনটো এতিয়া আমি যে এই ওপৰৰ পৰা এইটো যদি পৰ্চনটো চাওঁ আমি ওপৰৰ পৰা এই পৰ্চনটো দেখাম নাই যিটো এইটো এটা ধৰা আমি বনাই লৈছোঁ যে এটা ঘনক এই ঘনকৰ এই ওপৰৰ যিটো পৰ্চনটো হ'ব ঠিক আছে এনেকৈ বনালে এই ওপৰৰ যিটো পৰ্চনটো হ'ব সেই পৰ্চনত ধৰা এটা অৰ্ধগোলক এনেকৈ বহাই দিব লাগে ঠিক আছে তেনেকৈ এটা অৰ্ধগোলক বহাই দিব লাগে বুজিছানে যেতিয়া আমি অৰ্ধগোলকটো বহাই দিম বহাই দিয়াৰ লগে এই যে যিখিনি জেগাত অৰ্ধগোলকটো বহিল সেইখিনি এটা কি হ'ল বৃত্ত হ'ব নে নাই অৰ্থাৎ এনেকুৱা এটা বৃত্ত এটা হ'ব
তো এই বৃত্তখিনিত যদি মই যেতিয়া ৰং কৰিব যাওঁ তেনেহ'লে এই যে ইয়াৰ যে তলত যিখিনি এৰিয়া থাকি গ'ল এইখিনি যিখিনি এৰিয়া থাকিব তলত সেইখিনিতো ৰং কৰিব নোৱাৰিম তো অৰ্থাৎ সেইখিনি পৃষ্ঠকালি আমি জুখিব নোৱাৰিম কাৰণ এইটো ওপৰত বহি গৈছে আৰু ইয়াৰ পৃষ্ঠকালি যিটো অৰ্ধবৃত্তৰ যিটো পৃষ্ঠকালিটো কৈ আছোঁ অৰ্ধবৃত্তৰ পৃষ্ঠকালি ফৰ্মুলা হ'ল 2πr², ঠিক আছে এইটো ওলাব লাগে আৰু লগে লগে কি কৰিব লাগিব আমাৰ এইটো ঘনকটো গোটেইখিনি কালিখিনি ওলাব লাগিব পৃষ্ঠকালিটো আৰু এই যে ইয়াতে বহিল ইয়াৰ যে তলত যিখিনি এৰিয়া থাকিল এইখিনি এৰিয়াহে অকল বাকী থাকিব সেই এৰিয়াখিনি কি কৰিব লাগিব আমি বিয়োগ কৰিব লাগিব যিটো πr², ঠিক আছে তো এইখিনি এতিয়া আমি সহায়ত এতিয়া আমি কুৱেশ্যনখিনি লিখি লওঁ তোমালোকে চোৱা কিভাৱে আমি সলভ কৰিম এটা চোৱা আমি লিখি লৈছোঁ যে দিয়া আছে ঘনকৰ কাকটো কিমান দিয়া আছে 7 cm আৰু যিটো অৰ্ধগোলকৰ সৰ্বোচ্চ ব্যাস আৰু ঘনকৰ কাক কিমান হ'ব 7 cm হ'ব মানে সৰ্বোচ্চ কিমান হ'ব পাৰে 7 cm যিটো এইটো অৰ্ধগোলকৰ কিমান হ'ব পাৰে সবতকৈ বেছি কিমান হ'ব পাৰে 7 cm হ'ব পাৰে চেণ্টিমিটাৰ অৰ্থাৎ তো অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ কিমান হ'ব r যিটো ব্যাসাৰ্ধ মানে যিটো ব্যাস দিয়া আছে 7 এই ব্যাসাৰ্ধ দুই দি হৰণ কৰিব লাগিব ঠিক আছে cm দুই ভাগ কৰিব লাগিব এতিয়া গোটা বস্তুটোৰ পৃষ্ঠকালি যিটো গোটা বস্তু যিটো পৃষ্ঠকালি লাগে তাৰ কাৰণে কি আমাৰ জন হৈছে এইটো কি এটা ঘনক সেইকাৰণে লিখিছোঁ ঘনকৰ পৃষ্ঠকালি তাৰ পৰা কি হৈছে এটা অৰ্ধগোলক এই অৰ্ধগোলকটো ইয়াতে বহাই দিছে এইটো চোৱাচোন অৰ্ধগোলকটো বহাই দিছে তো অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি এই বক্ৰ পৃষ্ঠকালি চাৰিফালে যে বক্ৰ থাকিব এই বক্ৰ পৃষ্ঠকালি এবাৰ মাইনাছ কৰিব লাগে ভূমিত থকা বৃত্তৰ কালি এই যে অৰ্ধগোলকটো যে বহিছে এইটো যে বহিছে বহা ল'লে এই যে বহিছে বহাৰ পৰা এটা বৃত্ত আছে না তাৰ তলত সেই তলৰ বৃত্তটো বিয়োগ কৰিব লাগিব ঠিক আছে গাইজ এতিয়া আমি ইয়াতে যিখিনি ইনফৰমেশ্যন পাইছোঁ তাত আমি এতিয়া ভেলুখিনি বহাই পেলাই আমি কুৱেশ্যনটো সলভ কৰিব কাৰণে চেষ্টা কৰিম তোমালোকে চাই থাকা এতিয়া আমাৰ ইয়াতে চোৱাচোন ধ্যান দিয়া যে ইয়াতে কি আছে দুটা আছে মানে ইয়াতে কি আছে 2πr² ইয়াতে -πr² অৰ্থাৎ 2 মানে কি দুটা আছে মানে πr² এটা আৰু এটা πr² এনেকৈ আমি লিখিব পাৰিম মাইনাছ কি πr², ঠিক আছে তাহলে এটা বাদ দিলে কেইটা থাকিব এটা থাকিব না নাই তো আমি এটা লিখিব পাৰিম কি 6l², ঠিক আছে তোমালোকে কেমেৰাত অহা নাছিলে দেই আকৌ মই ৰিপিট কৰি দিছোঁ যে 2πr² মই লিখিব পাৰিম যে 2πr² মাইনাছ πr² এইটোত কি কৰিম এইটো 2π আছে নহয় এইটো মানে এটা দুটা এনেকৈ লিখিব প্লাছ 3 দি লিখিব পাৰিম আৰু মাইনাছ দিলোঁ πr² এইটো থাকি গ'ল এইটো লৈ এইটো কাটি দিলোঁ এটা থাকি গ'ল নাই তো অৰ্থাৎ 6l² আৰু এইটোৰ পৰা দুটাৰ পৰা এটা গুচি গ'লে থাকে কিমান πr² থাকিব এটা অ'কে এতিয়া আমি মানখিনি এতিয়া পাতি দিম চোৱা এতিয়া 6টো যেনেকৈ কনষ্টেণ্ট নাম্বাৰে থাকিব ইনটু এলটো কিমান আছে 7 যিটো কাকটো আমি পাইছোঁ 7² প্লাছ আকৌ পাইৰ মান কিমান হ'ব পাইৰ মানটো হ'ল 22/7 আৰু এই আৰ মান কিমান আছে আৰ মান হ'ল দিয়া আছে 7/2, ঠিক আছে এইটো কি আকৌ স্কুৱাৰত আছে মানে দুইবাৰ লিখিলে হ'ল 7/2 অ'কে এতিয়া চোৱাচোন এতিয়া প্ৰথমে লিখিলোঁ 6 ইনটু 7 গুণ তুমি পূৰণ কৰিলে কিমান হ'ব 7 গুণ 49 প্লাছ ইফালে থাকে কিমান ওপৰত 22 তলত 7 ইনটু 7/2 ইনটু 7/2 এই 7 7 কাটি দিলোঁ এই 2 এইটো কাটিলোঁ কিমান যায় 11 বাৰ যায় ঠিক আছে এতিয়া আমি এইটো সংখ্যা আৰু এইটো সংখ্যা যেতিয়া আমি পূৰণ কৰিলে 294 পাম প্লাছ এতিয়া আমি ইয়াতে কিমান 11 পালোঁ এটা 77 পালোঁ 11 ইনটু 7 তলত থাকিল কিমান 2 আচ্ছা এটা 294 প্লাছ এতিয়া পূৰণ কৰিলে কিমান হ'ব 77 হ'ব /2 এতিয়া এই 2 77ক হৰণ কৰা মানে 77ক 2 হৰণ কৰিলে কিমান হ'ব 2 7 কিমান যায় 3 বাৰ যায় 3 × 6 1 নামি গ'ল এই 7 নামাৰিলে 16 এই 17 হ'ল 3 কিমান 3 8 বাৰ 2 8 গুণ কিমান হয় 16 1 নামি গ'ল 10 হ'ল দশমিক দিলোঁ 5 বাৰ যায় কিমান 5 2 গুণে 10 তো কিমান পালোঁ 38.5 কিমান পালোঁ এইটো এনচাৰ যে 294 প্লাছ 38.5 এতিয়া এই দুটা সংখ্যা আমি যোগ কৰি দিলে আমি এনচাৰটো পাই যাম এই দুটা সংখ্যা যোগ কৰাচোন এতিয়া কিমান পালোঁ 294 প্লাছ 38.5 এতিয়া ইয়াতে এক সংখ্যা নাই দশমিক পিছত 5 থাকিব আৰু 4 8 কিমান 12 12 2 হাতত গ'ল 1 3 আৰু 9 কিমান হয় 3 9 12 হাতত কিমান হ'ল 13 13 হাতত গ'ল 1 1 আৰু 2 কিমান হ'ল 3 3 3 2.5 এতিয়া লিখি দিম ইয়াতে 3 3 2.5 ঠিক আছে এইখিনি পাই গ'লোঁ এতিয়া আচল কি ইউনিট চেণ্টিমিটাৰ তাক স্কুৱাৰ দিব লাগে কাৰণে পৃষ্ঠকালি ওলাইছোঁ ঠিক আছে এতিয়া আমি লাষ্টত আমি এনচাৰটো ধুনীয়াকৈ লিখি দিব লাগিব আশা কৰোঁ তোমালোকে বুজিছে দেই কেলকুলেশ্যন কৰিব ফাৰ্ষ্ট হৈছে ঠিক আছে এনচাৰটো লিখিব লাগিব যে অৰ্ধগোলকৰ এতিয়া লাষ্টত লিখি দিম যে অৰ্ধগোলকৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব 7 চেণ্টিমিটাৰ আৰু বস্তুৰ পৃষ্ঠকালি কিমান আছোঁ 332.5
5 সেন্টিমিটার স্কোয়ার। ওকে গাইজ, এইখিনিতে আমাৰ 4 নম্বৰ কুৱেশ্যনটো সমাপ্ত হ'ল। এতিয়া 5 নম্বৰ কুৱেশ্যনটো কৰিবৰ কাৰণে চেষ্টা কৰিম।